Hello everyone, good morning. So বহুতে কৈ আছিল যে কলেজৰ পৰা ভিডিও লাগে বা দিয়া কি পঢ়ি আছা কোৱা কিহত মেজৰ কোৱা মই মানে কৈছিল আগৰ ভিডিওত Q&A পাৰ্টত কিন্তু বহুতে চোৱা নাই কিয় বা চোৱা নাই নাজানো নচোৱাকে একো কৈ আছে কি তুমি নুকুৱা পঢ়া শুনাৰ বিষয়ে কিয় নুকুৱা এটা ভিডিও দিবা So আজি লৈ আহিছো এতিয়া যাব লাইছো মই কলেজতে বহুতে সেই শৰ্টছটোতে গমে পাইছে মই কোনখন কলেজত কি কৰি আছো মই আকৌ হেৰি হাইড কৰা নাই একো কিতাপখনো দেখাইছো আপোনালোকক কিন্তু বহুতে সাগে ধৰিব পৰা নাই যি সকলে নেকি যায় এখন কলেজত তেতিয়াহে কিতাপখনকো ধৰিব পাৰে বা কলেজখনো এখন কলেজত পঢ়িলে কলেজখনো ধৰিব পাৰে ন আৰু বহুত মোৰ ভিডিও চোৱা এটা লগ পাইছিলো যোৱাটো ভিডিওত আৰু আজি পাওনে নাই নাজানো এতিয়া উলাই মেলি ৰেডি হলুৱে আমি ইয়াৰ পৰা টংগালৈকে যাম টমটমৰ পৰা আকৌ আমি বাছত যাম মানে বাইকত না যাও বাইকত এই যিহে ৰ'দ দিছে দেখিছে নহয় পকা ৰ'দত যাব নোৱাৰি বাইকত সেইকাৰণে আমি বাছতে গৈ আছো এইদিন গতিকে একদম ভিডিওটো একদম হেফালকে চাই দেখিবা সকলো বিলাক দেখাম চাই দেখিবা এতিয়া আমি টমটমৰ পৰা উঠিলোহি বাছত এতিয়ালৈকে কোনোৱে উঠা নাজানে নহয় আমি ফাৰ্ষ্ট একদম আমি আহি পাইছো আৰু 11:15 মিনিট আছে আমি মানে একদম ফাৰ্ষ্ট আৰু নমা আজি গৰম যে কাৰণে মানুহ আহা নাই এনেটো আহে মানুহ তাকে এতিয়া 11:15 বলে যাব আমি দুজনে হলেনো কত যাব চাও অবচোন কি হয় দ আৰু যাবয়ে যোৱাটো যাব এইফালে মাৰি বেছি টাইম লাগে তেতিয়াৰ পৰা ৰেডি হৈছে ঘৰৰ সকলোবিলাক কাম বন সামৰি আহিব লাগে যে নমা কিমান নিশ্চয় কিয় এতিয়া মই নহয় কিতাপ চিতাপ উলিয়াই লৈছো যিহেতু কোনোৱে পঢ়া নাই ন আৰু মোৰ পঢ়াও শেষে হোৱা নাই আধা মানে এইটো লেখা হৈছে 11 আৰু মোৰ দুটা চেপ্টাৰ নপঢ়িলো এনে ওপৰে চাই লৈ এতিয়া নহলে আকৌ তাৰ পৰা কোৱেশ্চন আহিলে প্ৰবলেম হ'ব ন মানে আগতে চাইছো কিন্তু আজি চোৱা নাই সেইকাৰণে তাৰ মানে সেইখিনি মই পটাপট চাই দিও মানুহ আহাৰ আগত মানুহ আহিলে একো নাই গৈ থাকিতো কিন্তু চাই গৈ থাকিবই পাৰিম বাৰু এতিয়া কম অকমান পিছত মই কি পঢ়ি আছো আৰু বহুতেতো গমে পাইছে বাৰু হলেও গম নোপোৱা সকলৰ কাৰণে কমছে কম পাব চাই থাকিব আজি যে বহুত বেছি গৰম আছিল জানে নে এয়া চাওকচোন কিমান বেছি ৰ'দ একেবাৰে এক্সাম দিব অহা যেন লাগি গৈছে এয়া চাওক পথাৰখন একেবাৰে পানী নাই এনেটো অইনবাৰ এইখিনি টাইমত পথাৰ একদম হেউজিয়া হৈ ধাননি পথাৰ হৈ পৰে কিন্তু এবাৰ পানীয়ে নাই এইটো অকল পুখুৰীটোত আকৌ পানী শুকোৱা নাই আছে কিন্তু আমাৰ ঘৰৰ পুখুৰীটোত আকৌ পানীয়ে নাই কিন্তু মাছ কেটা যে বাছি আছে হেয়ে বহুত বাৰু যিমান গৰম হলেও ৰ'দ হলেও আমিতো এক্সাম দিব যাব লাগিবই এক্সামে ডাঙৰ যেহেতু কাৰ বাৰু এক্সাম চলি আছে কমেন্টত লিখিব দে আৰু কোনে কি পঢ়ি আছে হেতু কমেন্টত লিখিব এতিয়া আমি গৈ আছো ধুনিয়াকে কিমান কি পঢ়িছো সকলো বিলাক জনাম এতিয়া মই ভয়েসটো পিছত দি আছো কাৰণ যিমান হে নেকি মানুহ আছে মোৰ আকৌ বিৰাট লাজে সেইকাৰণে মাতটো মই পিছত দিব লগা হৈছে এতিয়া বাছৰ পৰা নামি আমি আকৌ ই-ৰিক্সাত উঠিলো কাৰণ যিহে গৰম সেই ৰ'দৰ পৰা বাচিব কাৰণে এতিয়া আমি ই-ৰিক্সাত উঠিছো এনেটো এইখিনি খোজকাঢ়ি যাও এতিয়া গৈ আকৌ আমি কুহিয়াৰ ৰস খাব লৈছো বহুত গৰম যে আৰু এইখনে হ'ল আমাৰ কলেজখন মঙ্গলদৈ মহাবিদ্যালয় সেইটো ভিডিওটো বহুতেই গম পাইছিলে কাৰণ মই একো লুকাই ৰাখা নাছিলো গোটেই কিতাপখনে মই দেখাই দিছিলো আৰু কলেজখনো দেখাইছিলো আৰু এতিয়া কৈ দিছো যিসকলে নেকি গম পোৱা নাই মই কি পঢ়ি আছো মই মঙ্গলদৈ মহাবিদ্যালয়ৰ পৰা কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত MA কৰি আছো আৰু এবাৰ মই 3rd সেমিষ্টাৰ পাইছো 4th সেমিষ্টাৰ পামেই যেহেতু এক্সাম হৈ আছে গতিকে 4th সেমিষ্টাৰ বুলি ধৰিব পাৰে এইপিনে আকৌ মই লৈ আহা নাই বেগ কাৰণ বেগটো বহুত ওজন হৈ যায় সেইকাৰণে ভাবিলো ইমান গৰম এইবিলাক ওজন দাঙি থাকিব নোৱাৰি বেগটো ঠাইত এই প্লাষ্টিকটোকে লৈ যাও আৰু হেয়া আহা কাৰণটো হ'ল মোৰ নহয় মাজে মূৰ চুৰ ঘূৰাই যায় আৰু কলেজখনত নহয় আৰ্মি পুলিচো আছে কিয় বা আছে নাজানো কোনোবা জানে যদি কমেন্টত লিখিব দেই এইপিনে আকৌ যেহেতু এক্সাম হৈ আছে সেইকাৰণে মানে সব ক্লাছ ৰুমে সোমাই আছে আকৌ মই অকমান ঠাণ্ডা পৰিবৰ কাৰণে গছৰ তলত বহি ললো কলেজখনত নহয় ইমান গৰম নহয় সেইকাৰণে থাকি ভাল লাগে আৰু এতিয়া আহিলো ক্লাছ ৰুমত এয়া চাব পাৰে সবে পঢ়ি আছে মই হে ভিডিও বনাই আছো ইফালে আৰু মোৰ ইমান বেছি ফ্ৰেন্ড নাই দুজনীয়ে এই আৰু এজনী আছে তাই আহি পোৱা নাই মানে ইহঁতে দুজনীৰ বাহিৰে বেলেগ নাই যেহেতু কাৰ লগতনো কথা পাতিম ন আৰু আহাই নহয় এক্সামতে আহা হয় গতিকে হে আৰু লগ নাই বুলি ক'ব পাৰি এতিয়া আকৌ মই ফোনটো দিব আহিলো মাক আৰু ক্লিপো এটা আছিল ক্লিপো দিলো তাৰ পিছত এক্সাম দি এয়া মই আহিলো এতিয়া বাৰু কম মোৰ এক্সাম কেনেকুৱা হৈছে আৰু এইটোৱে হ'ল মোৰ কিমান পঢ়ি আছো পঢ়াৰ মোৰ চিনাকিটো এতিয়া কৈ আছো বাৰু কেনেকুৱা হৈছে এক্সাম এয়া মা একদম তেতিয়াৰ পৰা ৰৈ একদম মুখ সুখ শুকাই আছে এতিয়া আকৌ আমি ৰিক্সা বিচাৰি আছো বাহিৰত আহি মেলি
ইমান বেছি ভিৰ এক্সাম দি মেলি আহিলোঁ মানুহ বেছি ভাল হোৱা নাই ইমানো বেয়া হোৱা নাই মুখখনত চাগে গমে পাইছে বহুত বেছি ভাল হ'লে আকৌ পূৰা হাঁহি থাকিব এনে হাঁহিয়ে থাকোঁ বাৰু ফেচটো বেলেগ হ'লে ন মা আজি এতিয়া বেলেগ হৈ আছে কাৰণ ইমান বেছি ভাল হোৱা নাই যে এতিয়া আকৌ গৈ আছোঁ আমি গাড়ী উঠিবৰ কাৰণে আজিহে একো খোৱা নাই মই আহিকে মানে কিবা খাওঁ চিকেন ফ্ৰাইড ৰাইচে হওক বা পকৰাই হওক খাওঁ আজি মানে মই একো খোৱা নাই এতিয়া ইয়াতে নাখাবও পাৰোঁ কাৰণ খাই থাকিলে বহুত দেৰি হৈ যায় ন মা 7-8টা বাজি যায় সেইকাৰণে গৈ পিনে হ'লেও খাব পাৰিম নহয়